হেল্ল' অসমবাসী ৰাইজ, আপোনালোকক মই আজি দেখুৱাম কেনেকৈ অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ। বিশেষকৈ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে এই চাৰ্টিফিকেটখন বহুতেই দৰকাৰী হ'ব পাৰে পিছত আপোনালোকৰ 10,000 টকাটো পাবৰ কাৰণে। তো সোনকালে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। কেনেকৈ ডাউনলোড কৰিব লাগে মই ইয়াত আজি দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো মই আজি ইয়াত দেখিছোঁ আপোনালোকে প্ৰথমতে ক্ৰম বক্সত আহিব। ক্ৰমত আহি আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব। সাৰ্চ বাৰত টাইপ কৰিব ABA ডট আছাম। মই ABA ক্লিক কৰাৰ লগে লগে ABA মাৰাৰ লগে লগে মই ইয়াতে আহি গৈছে aba.assam.gov.in। ইয়াত আহি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ধৰণে এনেকুৱা ইণ্টাৰফেচ এটা আহিব। ABA মাৰাৰ লগে লগে সাৰ্চ কৰাৰ লগে লগে এনেকুৱা আহিব। ইয়াত আহি ইয়াতে 3 ডট দেখা পাইছে। 3 ডটত আপোনালোকে ক্লিক কৰিব। 3 ডট এইটো চাওক, 3 ডট। এই 3 ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল কৰিব, অলপ স্ক্ৰল কৰি ইয়াতে লগইন অপশ্যনটো পাব। লগইনত ক্লিক কৰিব আপোনালোকে। একেলগে ভিডিঅ'টো চাব। লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচটো চাওক, কি কৈছে লগইন টু ইয়ৰ একাউণ্ট, অৰ্থাৎ আপোনালোকে এণ্টাৰ ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিটো মোবাইল নম্বৰ দিছে, ৰেজিষ্টাৰ কৰিছিল, এইটো নম্বৰহে মাৰিব, বেলেগ দিলে নহ'ব। কিন্তু আপোনালোকে কেনেকুৱা ধৰণৰ কৰিব লাগে মই শেষলৈকে চাব ভিডিঅ'টো কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। মই মোৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। ইয়াতে চাইছে ব্লু কালাৰৰ, এইটো চাওক, ক্লিক হিয়াৰ টু গেট OTP ওৱান টাইম পাছৱাৰ্ড, ইয়াত লিখা আছে। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ছেকেণ্ড এটা দেখাব। ছেকেণ্ড দেখাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব। OTPটো ইয়াত আপোনালোকে OTPটো ইয়াত এণ্টাৰ কৰিব। OTP আহি গৈছে মোৰ ইয়াত। তো মই এতিয়া OTPটো এণ্টাৰ কৰি আছোঁ। OTPটো এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে ইয়াত লগইন অপশ্যনটোত ক্লিক কৰিব। লগইন অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচটো ইয়াত চাওক, আপোনালোকৰ ডিটেইলছবিলাক থাকিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ এইটো থাকিব। আপোনালোকৰ কেটাগৰী চেল্ফ হেল্প গ্ৰুপৰ, আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ নাম থাকিব, আপোনালোকৰ নাম থাকিব, আপোনালোকৰ মোবাইল নম্বৰ, আপোনালোকৰ হাজবেণ্ড বা যিকোনো গাৰ্জিয়ানৰ ইয়াত নাম থাকিব, আপোনালোকৰ এজ থাকিব, ইয়াত এড্ৰেছবিলাক থাকিব। ইয়াত তাৰপিছত আপলোড ইয়াৰ ফটোত ইয়াত নিচতে লিখা আছে ডাউনলোড প্লেণ্টেশ্যন চাৰ্টিফিকেট। আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত আগতে ডাউনলোড কৰা আছে। তো মোৰ ইয়াত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিছে। মই ইয়াতে ক্লিক কৰিছোঁ ডাউনলোড। আপোনালোকক মই চাৰ্টিফিকেটটো দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ চাৰ্টিফিকেটটো। এতিয়া আপোনালোকে চাৰ্টিফিকেটটো চাওক। ইয়াত যোৱা বছৰটোৰ লগত বেলেগ, এইটো চাওক। যোৱা বছৰটোত অকল আপোনাৰ নামটোহে আছিল। মই প্ৰাইভেচিৰ কাৰণে নামটো হাইড কৰি ৰাখিছোঁ। আৰু ইয়াতে চাওক, এই বছৰৰে এইটো ইয়াতে চাওক চিৰিয়েল নম্বৰ আছে। এইটো চাওক চিৰিয়েল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। এতিয়া যোৱা বছৰৰ কিন্তু ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰো নাছিল, চিৰিয়েল নম্বৰো নাছিল, অকলহে নামটোহে আপোনালোকৰ আছিল। তো এইটো সোনকালে ডাউনলোড কৰি লওক। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।